পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক আপোনালোকলৈ আমাৰ শুভ ৰাতিপুৱা বহুত মূল্যৱান থাকিব। কিন্তু আমিহে শুভ ৰাতিপুৱা দিছোঁ, সঁচাকৈ আমাৰ শুভ ৰাতিপুৱা হৈছে জানো? কিয় শুভ ৰাতিপুৱা হৈছে বা হোৱা নাই বুলি বাক্যষাৰ মই ক'লোঁ, তাৰ আঁৰত বহুত দীঘল কাহিনী আছে। কাহিনী ক'ব গ'লে দিন ৰাতি একাকাৰ হৈ যাব, তথাপি আমাৰ কাহিনী শেষ নহয়। এতিয়া কাহিনীটো হৈছে দুখৰ কাহিনী নে সুখৰ কাহিনী? কাহিনীৰ আঁৰত যদি কৈছোঁ মই, তাৰ পৰাই আপোনালোকে গম পাইছে ইয়াত আমাৰ দুখৰ কাহিনী আছে। এতিয়া আকৌ গম পাব যে এই স্বাস্থ্য বিভাগত আকৌ কিহৰ দুখৰ কাহিনী আছে। তাৰ আঁৰত বহুত তথ্য, বহুত কথা লুকাই আছে, যিটো নেকি আমি প্ৰকাশ কৰিব নোৱাৰি ৰাইজৰ আগত। কিয় প্ৰকাশ কৰিব নোৱাৰি? কাৰণ আপোনালোকেই সাংবাদিক বন্ধুসকলকো আমাৰ ৰাইজে, আমি য'ত ছাৰ্ভিচ দিওঁ তাত যিকেইজন ৰাইজ আছে, যিসকল ৰাইজ আছে, তেওঁলোকে আমাক এসময়ত হিৰো বনাইছিলে। কিয় হিৰো বনাইছিলে, ক'ত হিৰো বনাইছিলে আপোনালোকে নিশ্চয় ভালকৈ জানে। কিবা এটা আমাৰ দেশত সংক্ৰামক ৰোগ হওক, অসংক্ৰামক ৰোগ হওক, মানে মই চিধাই ক'ব গৈছোঁ, যিটো ক'ভিড ছিটুৱেশ্যন গৈছে, ক'ভিড ছিটুৱেশ্যনত আপোনালোকে আমাক হিৰো বনাইছিলে যে হেল্থ বিভাগ নোহোৱা হ'লে আমি ৰাজ্যত থাকিব নোৱাৰা অৱস্থা হৈ গ'ল হয়। একমাত্ৰ ৰাস্তাত কোনে ঘূৰিছিল তেতিয়া? এই বগা এপ্ৰনটো লৈ, বগা এপ্ৰনত আহিছোঁ 2005-ত। এই 2005-ত তেতিয়া বৰমূৰীয়াসকলে বহুত চিন্তা চৰ্চা কৰি চেণ্ট্ৰেলৰ লগত কথা পাতি তেতিয়া এটা ধুনীয়া এটা মিছন আনিছিলে, NRHM, নেশ্যনেল ৰুৰেল হেল্থ মিছন। আৰু সেইটো ফাংচনেল হৈছিল 2006-ত। 2006-ত যেতিয়া ফাংচনেল হৈছিল, তেতিয়া সেই নেশ্যনেল ৰুৰেল হেল্থ মিছনৰ আণ্ডাৰত বহু চিকিৎসক, বহু ANM বাইদেউ, বহুত GNM বাইদেউ, মানে অলমষ্ট ক'ব গ'লে গোটেই হেল্থ ছেক্টৰক তেওঁলোকে এংগেজ কৰি আছে। আৰু তেতিয়া সেই সময়ত 2006-ত ক'ব গ'লে যে যিখিনি দৰমহা দিছে একদম ধুনীয়া চলি গৈছে। তেতিয়া ষ্টেটৰ লগতো আমাৰ কোনো হেৰি নাই, ষ্টেট আৰু ধৰক NHM কৰ্মচাৰীৰ কোনো ভেদভাৱ নাই। লাহে লাহে দিন বাগৰি বাগৰি গৈ আছে, NRHM গুচি NHM হৈ গ'ল, সেই আৰটো উঠি গ'ল, নেশ্যনেল হেল্থ মিছন হৈ গ'ল। কিন্তু আমি সেই আগত যেনেকুৱা আছিলোঁ সেই একে অৱস্থাতে থাকি গ'ল। প্ৰমোশ্যন হ'ল NRHM-ৰ, NRHM প্ৰমোশ্যন হৈ NHM হ'ল, কিন্তু আমাৰ প্ৰমোশ্যন হোৱা নাই। আমাৰ প্ৰমোশ্যন কিয় হোৱা নাই এইটো আমি নিজেও নাজানো। বৰমূৰীয়াসকলে নিদ্ৰাত আছে, ঘোৰ নিদ্ৰাত আছে। কিবা ক'ব গ'লে আমাৰ কথা নুশুনে। আমি গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰি আছোঁ। এই মেডিকেল কলেজ, ইমান মেডিকেল কলেজ বনাই আছে, ভাল কথা, আমি আৰু বিচাৰোঁ ডিষ্ট্ৰিক্টে মেডিকেল কলেজ হওক, আমি ছাপোৰ্ট কৰোঁ। কিন্তু আমাৰ কি অৱস্থা হৈছে একবাৰ ভাবি চাইছে জানো? কোনেও চোৱা নাই। আপোনালোকক কৰজোৰে কৈ আছোঁ, আপোনালোকে বস্তুটো ফ'কাছত আনক। বহুত ডাঙৰ এটা কথা ভাবিব। আপোনালোকৰ মূল দাবীসমূহ কি থাকিব? দাবীৰ ফালে কৈ আছোঁ আপোনালোকক। আমাৰ মূল দাবীসমূহ হৈছে, স্বাস্থ্য বিভাগৰ অধীনত বহুত স্থায়ী পদ খালী হৈ আছে। আমাৰ বৰমূৰীয়াসকলে, চৰকাৰে যদি পাৰে আমাক এই খালী পদসমূহক আমাক স্থায়ী হিচাপে নিযুক্তি দিয়ক। কাৰণ 2006, 2007, 2008-ৰ পৰা বহুতে চাকৰি কৰি আছে। কি ক'ব আপোনালোকে? আমি আচলতে কৰ্মবিৰতি পালন কৰিছোঁ, কিন্তু যিখিনি ইমাৰ্জেঞ্চি হয় সেইখিনি ইয়াত বাহাল ৰখা হৈছে, যাতে ইমাৰ্জেঞ্চি কাৰণে আহি পেলাই মানুহে যাতে কোনো ধৰণৰ কষ্ট অনুভৱ নকৰে, সেইটো আমি ধ্যান ৰাখি পেলাই আমি আমাৰ কৰ্মবিৰতি পালন কৰিছোঁ। আমি ইয়াত উপস্থিত আছোঁ, কিন্তু আমি সাধাৰণ কামখিনি, যিখিনি দৈনন্দিন কাম সেইখিনি কৰা নাই, বাকী ইমাৰ্জেঞ্চি কাম চলি আছে। কাৰণ দীৰ্ঘদিনীয়া যিটো মানে অন্যায় হৈ আছে আমাৰ ওপৰত, বা যিখিনি ন্যায্যপ্ৰাপ্ত বস্তুখিনি পাব লাগিছিলে সেইখিনি পোৱা নাই, এইখিনিৰ দাবীৰ কাৰণে আমি বিশেষকৈ আজিৰ এইটো যিটো আমাৰ অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন NHM-ৰ দ্বাৰা যিটো আমাৰ আহ্বান কৰা হৈছে 3দিনীয়া কাৰ্যসূচী, তাত আজি প্ৰথম দিনাখন। আৰু মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে আমাৰ দাবীসমূহ হৈছে যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা যিখিনি আমাৰ কৰ্মচাৰী, অস্থায়ী কৰ্মচাৰী আছে, তেওঁলোকক আমি স্থায়ী কৰ্মচাৰী হিচাপে চৰকাৰে নিযুক্তি দিয়ে। আৰু যদি চৰকাৰে যেতিয়ালৈকে নিযুক্তি দিব নোৱাৰে স্থায়ীভাৱে, তেতিয়ালৈকে তেওঁলোকে মানে কি কয়, আমাৰ যিখিনি মানুহ NHM-ত কাম কৰি আছে, টেকনিকেল মানুহখিনি, তেওঁলোকৰ দৰমহাটো সমহাৰত দিব লাগে। যে ৰেগুলাৰ মানুহখিনি যেনেকৈ সমহাৰত দৰমহা পায়, তেনেকৈ সমহাৰত দৰমহাটো দিব লাগে। আৰু তাৰ লগতে বিভিন্ন ধৰণৰ পে স্কেলত দিব লাগে। 7 পে কমিশ্যন অলৰেডি চলি আছে, কিন্তু আজিলৈকে